অসমত সম্পূৰ্ণ নিৰাপদে আছে মুছলমান জনতা। অসমৰ চাৰিওফালে নিৰাপত্তাই নিৰাপত্তা। অসমত কোনো নিৰাপত্তাহীনতাত নাই। সোণাপুৰত জনজাতীয় মাটি দখল কৰাৰ বাবেহে উচ্ছেদ হৈছে। 20 বছৰ পূৰ্বে বজাৰলৈ ওলাবলৈ ভয় কৰা আমচুৰ লৰাই আজি মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে। আমচুৰ লৰাই টিভিটো মুখ্যমন্ত্ৰীক গালি পাৰি থাকে। সংখ্যালঘুৰ নিৰাপত্তা নোহোৱা হলে আমচু নেতা গ্ৰেপ্তাৰ হল হয়। অসমত এতিয়া পৰিৱেশ ভাল, কোনো ধৰণৰ সমস্যাই হোৱা নাই। পৰিৱেশ বেয়া হোৱা হলে মোৰ বিৰুদ্ধে কথা কলেই পুলিচে গ্ৰেপ্তাৰ কৰিলে হয়। আমচুক কটাক্ষ কৰি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুনোৱা হওক কি কৈছে মুখ্যমন্ত্ৰীয়ে। স্যার আমসে স্যার স্মারকপত্র দিচ্ছে স্যার উচ্চতম ন্যায়ালয়ত নিরাপত্তা আইনত কিবা বলে স্মারকপত্র দিচ্ছে। ইয়াতো নিরাপত্তা দেখুন, নিরাপত্তাহীনতা ক'ত হৈছে? ইয়াতো কোনো ঘটনাই দেখোন নাই। পুলিচ চুৰি ডকাইতি একো কেছে নাই দেখোন। সোণাপুৰৰ উচ্ছেদটোতো জনজাতীয় বেল্টৰ কথা, তাৰ লগতো নিৰাপত্তাৰ কোনো কথা হোৱা নাই। আমাৰতো নিৰাপত্তা দেখোন। ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমচুৰ ল'ৰাটো বজাৰতে নোলাইছিলে। এতিয়াতো আমচুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে। গতিকে নিৰাপত্তা এনেকুৱাতো কোনো সমস্যাই হোৱা নাই। কিমান ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি দি থাকে। আগতেতো এইবোৰ নহৈছিলে। গতিকে এইটো এটা ভাল পৰিৱেশ আছে। পৰিৱেশটো বেয়া হলেতো, নিৰাপত্তাহীন হলেতো মোৰ এগেইনষ্টত কোনোবাই ক'লেই পুলিচে তাক ধৰিব লাগিছিলে। পুলিচেতো কাকো নধৰে। স্যার আমসে স্যার স্মারকপত্র দিচ্ছে স্যার উচ্চতম ন্যায়ালয়ত নিরাপত্তা আইনত কিবা বলে স্মারকপত্র দিচ্ছে। ইয়াতো নিৰাপত্তা দেখোন, নিৰাপত্তাহীনতা ক'ত হৈছে? ইয়াতো কোনো ঘটনাই দেখোন নাই। পুলিচ চুৰি ডকাইতি একো কেছে নাই দেখোন। সোণাপুৰৰ উচ্ছেদটোতো জনজাতীয় বেল্টৰ কথা, তাৰ লগতো নিৰাপত্তাৰ কোনো কথা হোৱা নাই। আমাৰতো নিৰাপত্তা দেখোন। ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমচুৰ ল'ৰাটো বজাৰতে নোলাইছিলে। এতিয়াতো আমচুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে। গতিকে নিৰাপত্তা এনেকুৱাতো কোনো সমস্যাই হোৱা নাই। কিমান ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি দি থাকে। আগতেতো এইবোৰ নহৈছিলে। গতিকে এইটো এটা ভাল পৰিৱেশ আছে। পৰিৱেশটো বেয়া হলেতো, নিৰাপত্তাহীন হলেতো মোৰ এগেইনষ্টত কোনোবাই ক'লেই পুলিচে তাক ধৰিব লাগিছিলে। পুলিচেতো কাকো নধৰে। স্যার আমসে স্যার স্মারকপত্র দিচ্ছে স্যার উচ্চতম ন্যায়ালয়ত নিরাপত্তা আইনত কিবা বলে স্মারকপত্র দিচ্ছে। ইয়াতো নিৰাপত্তা দেখোন, নিৰাপত্তাহীনতা ক'ত হৈছে? ইয়াতো কোনো ঘটনাই দেখোন নাই। পুলিচ চুৰি ডকাইতি একো কেছে নাই দেখোন। সোণাপুৰৰ উচ্ছেদটোতো জনজাতীয় বেল্টৰ কথা, তাৰ লগতো নিৰাপত্তাৰ কোনো কথা হোৱা নাই। আমাৰতো নিৰাপত্তা দেখোন। ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমচুৰ ল'ৰাটো বজাৰতে নোলাইছিলে। এতিয়াতো আমচুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে। গতিকে নিৰাপত্তা এনেকুৱাতো কোনো সমস্যাই হোৱা নাই। কিমান ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি দি থাকে। আগতেতো এইবোৰ নহৈছিলে। গতিকে এইটো এটা ভাল পৰিৱেশ আছে। পৰিৱেশটো বেয়া হলেতো, নিৰাপত্তাহীন হলেতো মোৰ এগেইনষ্টত কোনোবাই ক'লেই পুলিচে তাক ধৰিব লাগিছিলে। পুলিচেতো কাকো নধৰে।